মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু প্ৰিয় সন্মানীয় দৰ্শক মণ্ডলী, মই ইতিমধ্যে প্ৰেজেন্ট টেন্সৰ গোটেইকেইটা টেন্সৰ বিষয়ে আৰু পাষ্ট টেন্সৰ গোটেইকেইটা টেন্সৰ বিষয়ে মই আলোচনা কৰি আহিছোঁ। আজি ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ এইটো ভিডিঅ'ত। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে সময় নষ্ট নকৰাকৈ। ফিউচাৰ ইনডিফিনিট টেন্স কি বা কাক বোলে, আমি কেনেকৈ চিনি পাম ফিউচাৰ ইনডিফিনিট টেন্স কি, বা কোনটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স আমি কেনেকৈ গম পাম বা আমি কেনেকৈ চিনি পাম। ধৰা হ'ল মই ইয়াতে থিয় হৈ আছোঁ, মই যে ইয়াতে থিয় হৈ আছোঁ এইটো প্ৰেজেন্ট টেন্স। সৰু আছিলোঁ মই, সেইটো পাষ্ট টেন্স। আৰু মৰিম মই বুঢ়া হৈ পেলাই, সেইটো ধৰা হ'ল ফিউচাৰ টেন্স। অৰ্থাৎ কথাটোৰ দ্বাৰা মই ইয়াকে বুজাব বিচাৰিছোঁ যে এই মুহূৰ্তৰ পিছত, তাৰ অৰ্থাৎ যিটো সময় এতিয়ালৈকে অহা নাই, সেই সময়ত আমি যিটো প্লান কৰিম, এই বৰ্তমান সময়ত থিয় হৈ পেলাই আমি ভৱিষ্যতৰ যিটো প্লান কৰিম সেইটোৱে হ'ব ফিউচাৰ টেন্স। যেনেকুৱা মই যদি কওঁ মই গুৱাহাটীলৈ যাম, তুমি দিল্লীলৈ যাবা, তেওঁ কলকাতালৈ যাব, এনেদৰে এই যাম আৰু ছাবজেক্টটো যদি ইউ হয় তেতিয়াহ'লে যাবা, যাব, ল'ম, ল'বা, ল'ব, খাম, খাবা, খাব, দিম, দিবা, দিব, এনেকুৱা যদি আমাৰ অসমীয়া সেন্টেন্সবিলাকৰ শেষত থাকে তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই সেন্টেন্সবিলাক ফিউচাৰ ইনডিফিনিট টেন্সত আছে। অৰ্থাৎ ভৱিষ্যতে কোনো কাম কৰা হ'ব যদি বুজায় তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স। লগতে যদি কোনো সেন্টেন্সত টুমৰো, অহাকালি, অহা দিন, অহা মাহ, অহা সপ্তাহ, অহা সোমবাৰ, নেক্সট মানডে, নেক্সট মান্থ, নেক্সট ইয়াৰ, নেক্সট ছেটাৰডে, এনেকুৱা যদি থাকে উল্লেখ তেতিয়াহ'লে আমি বুজিব লাগিব যে সেই সেন্টেন্সবিলাক ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স। গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ কোনবিলাক সেন্টেন্স আমি আশা কৰোঁ বুজিবলৈ অসুবিধা হোৱা নাই। যেতিয়া আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স এটা চিনি পালোঁ তেতিয়া আমি সেন্টেন্সটো আকৌ লিখিম কেনেকৈ। আমি জানো যে ফিউচাৰ ইনডিফিনিট কেৱল নহয়, বাকী যিকোনো টেন্সৰে সেন্টেন্স এটা পজিটিভ অথবা এফাৰ্মেটিভ, নেগেটিভ আৰু ইণ্ট্ৰোগেটিভ, আমি এই তিনিটাত বিশেষকৈ বনাব লাগে। নেগেটিভ আমি কৰিব লাগে, ইণ্ট্ৰোগেটিভ আমি লাগে আমাক প্ৰশ্ন কৰিবলৈ। আমি যেতিয়া কাৰোবাক প্ৰশ্ন কৰিবলৈ যাম তেতিয়া আমাক ইণ্ট্ৰোগেটিভ বনাব লাগিব, নিজে বনাব পৰা হ'ব লাগিব, আৰু তেতিয়াহে আমি প্ৰশ্নটো কৰিব পাৰিম। পজিটিভ সেন্টেন্স কোনবিলাক? যদি আমি এতিয়া পজিটিভ সেন্টেন্স লৈ আহোঁ বা এফাৰ্মেটিভ সেন্টেন্স, যিটো ফৰ্ম সাবজেক্ট প্লাছ শ্যাল উইল প্লাছ V1 প্লাছ অবজেক্ট, আমি এইটো পজিটিভ সেন্টেন্স বা এফাৰ্মেটিভ সেন্টেন্স। যিবিলাক সেন্টেন্সত এই যিবিলাক শব্দ মই কৈছোঁ এই শব্দবিলাক থাকিব বা ৱাৰ্ডবিলাক থাকিব, সেই সেন্টেন্সবিলাকেই হ'ব আমাৰ নেগেটিভ সেন্টেন্স। আমাৰ এই পজিটিভ সেন্টেন্সত শ্যাল আৰু উইল অক্সিলাৰী বহিব। এতিয়া কথা হ'ল আমি শ্যাল অক্সিলাৰী কাৰ লগত বহুৱাম আৰু উইল কাৰ লগত বহুৱাম। সাধাৰণতে যিটো আমি ইংলিছ গ্ৰামাৰ কিতাপবিলাকত দেখা পাওঁ সেইটো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আই যদি ছাবজেক্ট থাকে তেতিয়াহ'লে তাৰ লগত শ্যাল বহিব, আৰু বাকী যিবিলাক ছাবজেক্ট আছে যেনেকুৱা উই, ইউ, হি, শি, ইট, দে, them, this, that, these, those, আৰু যদি যিকোনো নাউন অৰ্থাৎ
কোনো নাম যদি সেন্টেন্সটোৰ সাবজেক্ট হয় থাকে তেতিয়াহ'লে সেই গোটেইবিলাকৰ লগতেই আমি উইল অক্সিলাৰি বহুৱাম আৰু কোনো কনফিউজন ইয়াতে নাই কিন্তু এটা ডাঙৰ কনফিউজন আছে যেটো আমি খুবেই কনফিউজন আমাৰ হয় সাধাৰণতে দেখা যায় যে উইলৰ লগত সাবজেক্ট উই আছে কিন্তু তাৰ লগত আকৌ শ্যাল বহুৱাইছে অথবা আই আছে সাবজেক্ট তাৰ লগত উইল বহুৱাইছে এটো কেনেকৈ বহিব পাৰে বা আমি এটো কেনেকৈ কৰিম এটো কেনেকৈ হয় সাধাৰণতে যদি কোৱা হয় যে এটা সেন্টেন্স মই গুৱাহাটীলৈ যাম তেতিয়াহ'লে আমি কি লিখিম যে আই শ্যাল গো টু গুৱাহাটী I shall go to গুৱাহাটী মই গুৱাহাটীলৈ যাম কিন্তু যদি ইমফেটিক বা জোর দিয়া বুঝায় যে মই গুৱাহাটীলৈ যামেই তেতিয়াহ'লে এই সেন্টেন্সটো আমি দুই ধৰণে ক'ব পাৰি যদিও মই এটা পন্থা ইয়াত উল্লেখ কৰিম মই গুৱাহাটীলৈ যামেই এটো গুৱাহাটীলৈ I shall go to গুৱাহাটী মই গুৱাহাটীলৈ যাম অৰ্থাৎ মই গুৱাহাটী না যাব পাৰো মই গুৱাহাটীলৈ না যাবও পাৰো কিন্তু যদি কোৱা হয় মই যামেই তেতিয়াহ'লে আমি সেন্টেন্সটো কেনেকৈ লিখিম তেতিয়াই কিন্তু আই উইল হ'ব আই লগত উইল আই উইল গো টু গুৱাহাটী মই গুৱাহাটীলৈ যামেই তেতিয়া বুজাব মই গুৱাহাটীলৈ যামেই ঠিক একেদৰে যদি উই থাকে যে আমি দিল্লীলৈ রাওনা হমেই উইল লগত সাধাৰণতে উইল অক্সিলারি হয় কিন্তু যদি উইল লগত শ্যাল হয় উই শ্যাল স্টার্ট ফর দিল্লী উই শ্যাল স্টার্ট ফর দিল্লী আমি দিল্লীলৈ যাত্ৰা কৰিমেই আৰু যদি উই উইল স্টার্ট ফর দিল্লী কোৱা হয় তেতিয়াহ'লে আমি দিল্লীলৈ যাত্ৰা কৰিম নকৰিব পাৰো এনেকুৱা বুজাব গতিকে আমি ক'ব পাৰো যে তাই কামটো কৰিব she will do the work এই কথাটো যদি কোৱা হয় তাই কামটো কৰিব কিন্তু তাই কামটো নকৰিব পাৰে কিন্তু যদি কোৱা হয় she shall do the work she shall do the work এই সেন্টেন্সটো বহুতে কব যে এটু কেনেকুৱা সেন্টেন্স লিখিছে সেন্টেন্সটো ভুল হয়তো বহুতে কাটিও দিব পাৰে কিন্তু সেন্টেন্সটোৰ মিনিং হ'ব তাই কামটো কৰিবই এনেকুৱা বুজাবলৈ এটু ব্যৱহাৰ কৰা হয় তাৰ অৰ্থাৎ যেটো অক্সিলাৰি যেটো সাবজেক্টৰ লগত বহে তাৰ ওলোটা অক্সিলাৰি যদি দিয়া হয় তেতিয়াহ'লে সেই অক্সিলাৰিটোৰ দ্বাৰা সেই কামটো জোৰ দিয়া বুজায় আমি আহিছো তেতিয়াহ'লে শ্যাল আৰু উইল অক্সিলাৰি কেনেকৈ কাৰ লগত ব্যৱহাৰ হয় হেতু আমি আশা কৰো বুজিবলৈ অসুবিধা হোৱা নাই আমি হয়তো বুজি পাইছোৱে আহিছো আমি পজিটিভ সেন্টেন্স আমি কেনেকৈ লিখিম ফিউচাৰ ইনডিফিনিট টেন্সত আমি দেখিলো কি সাবজেক্ট শ্যাল উইল ভার্ব অবজেক্ট একদম ইজি যদি কোৱা হয় যে মই স্কুললৈ যাম তেতিয়াহ'লে আমি কি লিখিম আই শ্যাল আইৰ লগত শ্যাল I shall go to school মই স্কুললৈ যাম তুমি কামটো কৰিবা ইউ লগত উইল অক্সিলাৰি হ'ব you will do the work তুমি কামটো কৰিবা তাই নাচিব she will dance তাই নাচিব সিহঁতে হাঁহিব they will laugh সিহঁতে হাঁহিব এনেদৰে আমি এই দুটা সেন্টেন্সত অবজেক্ট নাই এনেদৰে আমি পজিটিভ বা এফাৰ্মেটিভ সেন্টেন্স বিলাক ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব পাৰো আহিছো আমি নেগেটিভ সেন্টেন্স লৈ নেগেটিভ সেন্টেন্স আমি জানো যিবিলাক সেন্টেন্সত অক্সিলাৰি থাকে সেই সেন্টেন্স বিলাকত কেৱল অক্সিলাৰিৰ পিছত নট বহুৱালেই নেগেটিভ হৈ যায় যেনেকুৱা ইয়াৰ নেগেটিভ ফৰ্মটো কি হ'ব
সাবজেক্ট শ্যাল উইল তাৰপিছত আহিব নট তাৰপিছত V1 প্লাস অবজেক্ট আমাৰ লিখিলে ইয়াৰ নেগেটিভ হৈ গল যেনেকৈ ইয়াৰ আগৰ যিবিলাক সেন্টেন্স আছিল আই শ্যাল তাৰপিছত নট গো টু স্কুল I shall not go to school. You will not help him. তুমি তাও সহায় নকৰিবা They will not laugh. সিহঁতে নাহাঁহিব এনেকুৱা আমি হাজাৰো সেন্টেন্স ক'ব পাৰো গতিকে ইয়াৰ নেগেটিভ ফৰ্মটো একেবাৰে সহজ আৰু আমি সেন্টেন্স বিলাক সহজতে লিখিব পাৰো তাৰ পিছত আহিছো মই ইন্টাৰোগেটিভ সেন্টেন্স লৈ আমি জানো ইন্টাৰোগেটিভ সেন্টেন্স বিলাক সাধাৰণতে দুই ধৰণে লিখিব পাৰি এটা ইন্টাৰোগেটিভ সেন্টেন্স অক্সিলাৰি দি আৰম্ভ হয় অক্সিলাৰি ভার্ব দি আৰম্ভ হয় যিটোৰ উত্তৰ আমি হয় বা নহয় দি আমি দিব পাৰো আৰু এক প্ৰকাৰ ইন্টাৰোগেটিভ সেন্টেন্স আছে যিবিলাক ইন্টাৰোগেটিভ সেন্টেন্স আমি WS দি কৰিব লাগে আৰু হেবিলাক ইন্টাৰোগেটিভৰ উত্তৰ আমি হয় বা নহয় দি দিব নোৱাৰো আমি হেবিলাক পুৰা সেন্টেন্স কৈহে উত্তৰ দিব লাগে যেনেকুৱা অক্সিলাৰি দি যিবিলাক সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স হয় হেবিলাক কেনেকে হ'ব ইয়াত প্ৰথমতে সাবজেক্টৰ আগতে আমি শ্যাল অথবা উইল এটা সাবজেক্ট অনুযায়ী বহুৱাব লাগিব শ্যাল উইল যেনেকুৱা তাৰ পিছত আহিব লাগিব আমি সাবজেক্ট তাৰ পিছত V1 তাৰ পিছত অবজেক্ট আমি বহুৱাব লাগিব আৰু পিছত কোশ্চেন মাৰ্ক দিব লাগিব কোশ্চেন মাৰ্ক নিদিলে আমাৰ হেতু কোশ্চেন হ'ব নোৱাৰে যেনেকুৱা সাবজেক্টৰ আগত শ্যাল অথবা উইল তাৰ পিছত সাবজেক্ট V1 অবজেক্ট আমি যদি এটো এটা সেন্টেন্স উদাহৰণ হিচাপে যদি মই এটা সেন্টেন্স কওঁ তেতিয়া হলে ধৰা হল উইল ইউ গো টু মার্কেট কোশ্চেন মার্ক তুমি বজাৰ লৈ যাবানে আমি ইয়াৰ উত্তৰ দিব পাৰো কি কেনেকে যে না যাম বা যাম আনেটা সেন্টেন্স উইল রিমন come to play with us will Rimon come to play with us ৰিমনে আমাৰ লগত খেলিবলৈ আহিবনে তাৰ পিছত আৰু এটা আহিছো সেন্টেন্স will Sita dance today সীতা আজি নাচিবনে shall বা will সাবজেক্ট V1 তাৰ পিছত আমি অবজেক্ট লিখি ইয়াত নেগেটিভ ইন্টাৰোগেটিভ কৰিছো আৰু যেটো ইন্টাৰোগেটিভ আছে আকো এটা কথা হল ইয়াত যদি এই সেন্টেন্সটোকে আমি ইন্টাৰোগেটিভ সেন্টেন্সটোকে নেগেটিভ কৰিব লাগে যেনেকুৱা will Sita dance today সীতা আজি নাচিবনে যদি আমি এইটুক নেগেটিভ কৰিব লাগে তেতিয়া হলে আমি কি কৰিম এটু যদি নেগেটিভ কৰিব লাগে এই উইলৰ পিছতেই আমি নট বহুৱাই দিম will not Sita dance today আমি তেতিয়া অসমীয়াত কেনেকৈ কম যে সীতাই আজি নানাচিবনে সীতাই আজি নানাচিবনে আমি তেতিয়া এনেকৈ কব পাৰিম এটু যদি কয় will Rimon come to play with us will not Rimon তেতিয়া উইলৰ পিছত নট বহুৱালে হৈ গল নাইবা will Rimon not এই সেন্টেন্সটোক আমি আৰু নেগেটিভ কৰিব পাৰো কেনেকে will Sita not dance today will Sita not dance today সীতাই আজি নানাচিবনে আমি সাবজেক্টৰ পিছতো নটটো বহুৱাব পাৰো অথবা অক্সিলাৰি পিছতো নটটো বহুৱাই আমি নেগেটিভ কৰিব
পাৰোঁ এটা ইন্টাৰোগেটিভ সেন্টেন্সত আহিছোঁ আমি ইন্টাৰোগেটিভৰ WH দি কেনেকৈ প্ৰশ্ন কৰিম আমি যে প্ৰশ্ন কৰিম যে তুমি কলৈ যাবা এই প্ৰশ্নটো এচাবচ আমি কৰিব লাগে আমি কেনেকৈ প্ৰশ্নটো কৰিম তুমি কলৈ যাবা তাৰ কাৰণে আমি লিখিব লাগিব প্ৰথমতে WH তাৰ পিছত লাগিব শ্যাল উইল শ্যাল বা উইলৰ দুটাৰ এটা তাৰ পিছত সাবজেক্ট তাৰ পিছত V1 প্লাস অবজেক্ট আৰু প্ৰশ্নবোধক চিন বা কোৱেশ্চন মাৰ্ক আমি দিব লাগিব WH শ্যাল উইল সাবজেক্ট V1 অবজেক্ট যেনেকুৱা যদি কোৱা হয় তুমি কলৈ যাবা তেতিয়াহ'লে আমি কি লিখিম where will you go today সাপোজ আজি কলো তুমি আজি কলৈ যাবা where will you go today তুমি আজি কলৈ যাবা আমি কিন্তু এর উত্তর হ্যাঁ না না যাও এনেকি আমি সংক্ষেপে উত্তরটো দিব নোৱাৰো আমি কি ক'ব লাগিব where will you go today যদি আমি গুৱাহাটী লৈ যাওঁ বা দিল্লী লৈ যাওঁ বা কলকাতা বা যতে না যাওঁ আমি ক'ব লাগিব মই অমুক ঠাইলৈ যাম এনেকি উত্তৰটো আমি দিব লাগিব হয় অথবা নহয় দি আমি উত্তৰটো দিব নোৱাৰো হোৱাট দি যদি আমি কৰো হোৱাট উইল ইউ সে ইন দা মিটিং তুমি মিটিংত কি কবা তুমি মিটিংত কি কবা হোৱাট উইল ইউ সে ইন দা মিটিং যদি হোৱাই দি আমি এটা প্ৰশ্ন কৰো তেতিয়াহ'লে ক'ব পাৰিম আমি হোৱাই will he come to you why will he come to you তেওঁ তোমাৰ ওচৰলৈ কিয় আহিব when দি যদি আমি কৰিব লাগে when will she sing a song তাই কেতিয়া এটা গান গাব তাই কেতিয়া এটা গান গাব এনেদৰে আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স বিলাক এফাৰ্মেটিভ বা পজিটিভ নেগেটিভ ইন্টাৰোনেগেটিভ আৰু ইন্টাৰোগেটিভ কৰিব পাৰোঁ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা আজি আমাৰ ইমানখিনিয়ে যদি প্ৰিয় ছাত্ৰ ছাত্ৰীসকল লগতে দৰ্শক মণ্ডলী যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সফলৰ বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলোৰে আগত এনেকুৱা ধৰণৰ নেক্সট ভিডিঅ'বিলাক আপোনালোকৰ আগত গৈ পায় ধন্যবাদ জয় আই অসম